নমস্কাৰ আজি হৈছে 19 ডিসেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ মুছলমান সকলৰ বাবে এটা বহুত জৰুৰী খবৰ এটা বহুতে ডাঙৰ খবৰ ঘূৰাই ল'ব লাগে বাবৰি মছজিদৰ বাবে দিয়া ভূমি অযোধ্যাত মছজিদ নিৰ্মাণৰ কোনো প্ৰয়াস হোৱা নাই যোগী আদিত্যনাথলৈ পত্ৰ বিজেপি নেতাৰ হয় ইতিমধ্যে বাবৰি মছজিদৰ নামত যি ভূমি আবণ্টন দিছিলে সেই ভূমিটো অযোধ্যাৰ পৰা হিন্দুসকলে লৈ ল'ব বুলি এক ডাঙৰ পৰিকল্পনা চলিছে ঘূৰাই লোৱা হ'ব বুলি এটা ডাঙৰ খবৰ লাভ কৰা গৈছে অযোধ্যাত মছজিদ নিৰ্মাণৰ কোনো প্ৰয়াস চলা নাই কাৰণেই যোগী আদিত্যনাথলৈ পত্ৰ লিখিছে এজন বিজেপি নেতাই অতি শীঘ্ৰেই ঘূৰাই লোৱা হ'ব পাৰে এই বাবৰি মছজিদৰ নামত দিয়া ভূমি জনাইছো সবিশেষ ভিডিঅ'টো অলপ স্কিপ নকৰিব অযোধ্যাত মছজিদ নিৰ্মাণৰ কোনো প্ৰয়াস হোৱা নাই ভূমি ঘূৰাই লোৱা উচিত যোগী আদিত্যনাথলৈ পত্ৰ লিখিলে বিজেপি নেতাই অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই মছজিদৰ বাবে দিয়া মাটিখিনি ঘূৰাই ল'বলৈ যোগী আদিত্যনাথলৈ পত্ৰ লিখিলে বিজেপি নেতাই অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে কিন্তু মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই যেহেতু মছজিদৰ নিৰ্মাণ এতিয়াও আৰম্ভ হোৱা নাই এই ভূমি ঘূৰাই লোৱা উচিত বুলি ইতিমধ্যে এজন বিজেপি নেতাই উল্লেখ কৰিছে 9 নৱেম্বৰ 2019 ত উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমোদন দিছিল ইফালে উচ্চতম ন্যায়ালয়ে চহৰখনত বাবৰি মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি দিয়াৰ নিৰ্দেশ দিছিল বাবৰি মছজিদ আৰু ৰাম মন্দিৰৰ গোচৰটোক এক শতিকাৰো অধিক সময় ধৰি বিতৰ্কত আছিল সুন্নি চেণ্ট্ৰেল ৱাকফ বোৰ্ডে জিলাখনৰ ধাননিপুৰ অঞ্চলত ৰাজ্য চৰকাৰে দিয়া ভূমিত নিৰ্মাণ কৰিব নতুন মছজিদ এই নতুন মছজিদৰ নিৰ্মাণৰ বাবে ভাৰত ইছলামিক সাংস্কৃতিক ফাউণ্ডেশ্যন গঠন কৰা হয় বিজেপি নেতা ৰজনীশ সিঙে 10 ডিচেম্বৰত যোগী আদিত্যনাথলৈ লিখিলে পত্ৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছৰে পৰা মুছলমান সম্প্ৰদায়ৰ দ্বাৰা মছজিদ নিৰ্মাণৰ বাবে কোনো প্ৰচেষ্টা কৰা হোৱা নাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভূমি ব্যৱহাৰ কৰিবলৈ অযোধ্যা মছজিদৰ ন্যায়ৰ বিষয়াসকলক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান অপব্যৱহাৰ প্ৰতিৰোধ আহ্বান বিজেপি নেতা ৰজনীশ সিঙৰ নামাজ আগবঢ়োৱাৰ বাবে মছজিদৰ কোনো প্ৰয়োজন নাই মুছলমান সম্প্ৰদায়ে কেৱল এই মছজিদৰ জৰিয়তে বাবৰৰ উত্তৰাধিকাৰী সংৰক্ষণ কৰিব বিচাৰে আৰু বাবৰি মছজিদৰ নামত হিন্দু অনুভূতিৰ সৈতে খেলিমেলি কৰিব বিচাৰে হয় বাবৰি মছজিদৰ নামত দিয়া ভূমি ইতিমধ্যে ঘূৰাই লোৱা হ'ব বুলি এক ডাঙৰ মন্তব্য কৰিছে এজন বিজেপি নেতাই আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত এবাৰ নিশ্চয় জনাব আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে অসমৰ লাখ লাখ দোকানী ব্যৱসায়ী উদ্যোগপতিয়ে এই খবৰটো জৰুৰীভাৱে চাব এতিয়াৰ পৰা ঘৰতে বহি লাভ কৰিব ট্ৰেড লাইচেন্স হয় এতিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ দোকানী ব্যৱসায়ী উদ্যোগপতিৰ বাবে ট্ৰেড লাইচেন্স বাধ্যতামূলক কৰিছে আৰু এই ট্ৰেড লাইচেন্স আপুনি ঘৰতে বহি কেনেদৰে লাভ কৰিব আপোনালোকক জনাবলৈ চেষ্টা কৰিছো দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে এটা বহুতে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা জৰুৰী খবৰ এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স আপুনি যদি এজন দোকানী নাইবা ব্যৱসায়ী নাইবা উদ্যোগপতি আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা আপুনি অতি সহজতেই ট্ৰেড লাইচেন্স লাভ কৰিব ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ আপুনি ইয়াৰ বাবে কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আপুনি ঘৰতে বহি ট্ৰেড লাইচেন্স লাভ কৰিব ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আবেদন অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমে সেৱা সেতু পৰ্টেলত যাব লাগিব ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড ইয়াৰ পিছত লগইন টেবত গৈ ক্লিক কৰক লগইন হোৱাৰ পিছতেই ওলাই আহিব এপ্লাই অনলাইন টেব ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰক যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেন্তে ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক এই বাছনি কৰাৰ পিছতেই এখন প্ৰপত্ৰ ওলাই আহিব
প্ৰয়োজনীয় নথিসহ ই প্ৰমাণপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱা মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতেই আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ। SMS-ৰ জৰিয়তে ধন প্ৰাপ্তিৰ মেছেজ আপুনি লাভ কৰি থাকিব। ইয়াৰ পিছতেই আপুনি লাভ কৰিব আপোনাৰ ট্ৰেড লাইচেন্স। ৰাজ্যৰ লাখ লাখ দোকানী তথা উদ্যোগপতি নাইবা ব্যৱসায়ীসকলৰ বাবে এইটো এটা বহুত জৰুৰী খবৰ আছিলে। আপুনি যদি এজন দোকানী ব্যৱসায়ী নাইবা আপোনাৰ নিজৰ কিবা উদ্যোগ আছে, তেনেহ'লে আপুনি এতিয়াৰ পৰা ঘৰতে বহি আপুনি ট্ৰেড লাইচেন্স এপ্লাই কৰিব পাৰে। সবিশেষ আপোনালোকক জনাই দিলোঁ, আপুনি এতিয়াৰ পৰা ঘৰতে বহি এপ্লাই কৰিব পাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা বহুতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এবাৰ লাভ কৰিব 1250 টকাকৈ। এতিয়াৰ পৰা আপুনি ৰেচন কাৰ্ডৰ লগতে 1250 টকাকৈ লাভ কৰি থাকিব। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ কোনো প্ৰয়োজন নাই। আপোনাৰ যদি ৰেচন কাৰ্ড আছে, ৰেচনৰ লগতে আপুনি 1250 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ঐতিহাসিক ঘোষণা আপোনালোকক জনাইছোঁ। সবিশেষ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা বহুতে ভাল খবৰ। এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে আপুনি ৰেচন লাভ কৰিব, লগতে 1250 টকা আপোনাক নগদ দিয়া হ'ব। আকৌ 10 তাৰিখতে মহিলাসকলৰ একাউণ্টত সোমাব 1250 টকা। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন। আপোনাৰ ৰেচন কাৰ্ড থাকিলেহে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ডবিহীন আপুনি কেতিয়াও 1250 টকা কেতিয়াও লাভ নকৰে। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ এই বৃহৎ পদক্ষেপ আপুনি ভিডিঅ'টোৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰ। 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে PMAY চৰকাৰী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে আহিছিল এটা বহুতে ডাঙৰ খবৰ। আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে ৰেচন কাৰ্ডৰ লগতে আপুনি 1250 টকাকৈ প্ৰতিমাহে লাভ কৰি থাকিব। ৰেচন পোৱাৰ লগতে 1 তাৰিখত আপুনি যদি ৰেচন পায়, 10 তাৰিখত আপুনি আপোনাৰ এই 1250 টকাটো আপোনাৰ একাউণ্টত লাভ কৰিব।